মোক এইমাত্ৰ আমাৰ কংগ্ৰেছৰ মোৰ নেতা এজন ডাঙৰ নেতা, মই ভাল পাওঁ, সন্মান কৰোঁ, তেখেতে মোক এটা মেছেজ দিছিলে এই অলপ দেৰি আগতে। মই মেছেজটো দেখাই দিয়াটো উচিত নহ'ব, কিন্তু মই তেখেতক এটা ৰিপ্লাই দিছোঁ এজন মানুহৰ নাম লিখি পেলাই যে ইউ কেন লভ হিম, ইউ কেন হেট হিম, বাট ইউ কেনট ইগন'ৰ হিম। APCC ইজ নাও APCC আৰ। মই প্ৰদেশ কংগ্ৰেছৰ, আমি যিটো কওঁ যে অসম প্ৰদেশ কংগ্ৰেছ কমিটি, চাইনবোৰ্ডত লিখা আছে যে, তাৰ বেকেটৰ ভিতৰত মই তেখেতলৈ লিখিছোঁ যে এতিয়া এইটো APCC আৰ, যিটো মোৰ কাৰণে অসুবিধা, মই APCCহে কৰিব বিচাৰোঁ। মই তেখেতলৈ লিখিছোঁ, আপোনালোকে এইবিলাক ইমান বিশ্লেষণ কৰিব পৰা দক্ষতা আপোনালোকৰ আছে যে মানুহজনৰ কথা কৈছে যে আপুনি তেওঁক ভাল পাব পাৰে, বেয়া পাব পাৰে, কিন্তু আপুনি ইগন'ৰ কৰিব নোৱাৰে এতিয়া কংগ্ৰেছত। ইউ কেনট ইগন'ৰ হিম। আৰু সেইকাৰণে APCC ইজ নাও APCC আৰ। মই APCCত থাকিবলৈ সাজু আছোঁ। APCC আৰত যেনেকৈ আগতে হৈছিলে NCP বা এই কি কয় হয় নহয়, তেনেকৈ আমাৰ এই TMC হৈছে, NCP হৈছে, তেনেকৈ কংগ্ৰেছৰ পৰা বহুত দল হৈছে। এতিয়া আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰ হৈছে। মই নোৱাৰোঁ, চবেই দেখিব এতিয়া লাহে লাহে, চবেই এইটো। মই অকণমান দুঃসাহস আছে, সেইকাৰণে মই কথাবিলাক মোৰ সতীৰ্থসকলক সজাগ কৰি দিছোঁ। মোৰ সতীৰ্থসকল ইয়াত আছে, এওঁ যোৱা 5 বছৰ বেয়া দিনত OBC ডিপাৰ্টমেণ্টৰ চেয়াৰমেন আছিলে, এওঁ APCC মুখপাত্ৰ হৈ আছিলে। মই এওঁলোকক সজাগ কৰিছোঁ যে তোমালোকে APCC আৰ কৰা, মানে ইফ ইউ ৱান্ট টু ছাৰ্ভাইভ ইন কংগ্ৰেছ তেতিয়াহ'লে ডোণ্ট বি ইন APCC। মই আছিলোঁ, ইউ বি ইন APCC আৰ।